हेलो नमस्कार राम राम सलाम। तो मैं संजीव कुमार दास आपनालोक सकलोके आको एबार स्वागतम जनाइছো मोर चेनेल आपनालोকৰ নিজৰ चेनेल एसकेडी মই बरपेटिया। तो ইয়াত দেখিব পাই আছে মই বাইক লৈ আগে আগে গৈ আছো। তো কোট গৈ আছো চাই থাকক ভিডিওখিনি সম্পূৰ্ণ স্কিপ নকৰিব। তো আজি আমি আহিছো কৃষ্ণাইৰ ওচৰত শ্ৰী শ্ৰী টুক্ৰেশ্বৰী দেৱালয়। তো বহুত দিন ধৰি মন্দিৰৰ কথা শুনিছিলো যে মন্দিৰটো বহুত ধুনিয়া, বহুত বান্দৰ আছে ইয়াত। আজি ফাইনালি ভাবিলো যে দৰ্শন কৰিয়ে যাও। তো আজিৰ দিনতে আমি ৰাংসাপাৰাও গৈছিলো। তো আজি সেম দিনত দুটা ব্লগ মানে ভিডিও বনাইছো আমি। তো ভিডিওটো সম্পূৰ্ণ চাব, স্কিপ নকৰিব। তো ইয়াত সোমোৱাৰ লগে লগে দোকানদাৰবোৰে লাঠি দি দিছে বান্দৰৰ কাৰণে। তো যিহেতু আজি দেৱালয়ত আহিছো ভাবিলো বান্দৰক কল চল খুৱাও, অকমান পুণ্য কামাও। তাকে কল খোৱা ষ্টাৰ্ট কৰিলো, বহুত সময় লাগিল ইয়াত। তো ভিডিওটো চাই থাকিব আৰু একবাৰ মনত কৰি দিব বিচাৰিছো সকলোকে যে চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি ল'ব। এই বান্দৰবোৰ চাই ইমান ভয় লাগিছিল ন, যদি কোনোবা এটা কামুৰি দিলে হয় মোক মানে শেষ আৰু তেতিয়া। তো যিয়ে হওক ভয়তো আছিলে, ভয়টো মনত ৰাখি বান্দৰকেইটা খোৱালো। তো প্ৰথমত ওচৰে গৈ দি আছিলো, তাৰপিছত দূৰৰ পৰাই দিছো। বহুতে ভাবিছে যে ফিকা মাৰি দি আছে, তো তেনেকুৱা একো নাই, একচুয়ালি ভয় হয়। তো বান্দৰক খোৱা হৈ গল। এতিয়া আমি গৈ আছো ওপৰত। ইয়াত চাওক কিমান সৰু সৰু বান্দৰৰ পোৱালি, চাৰিওফালে বান্দৰে বান্দৰ। আৰু আমি যাম এতিয়া ওপৰত যিটো মন্দিৰ আছে, মন্দিৰটোত একচুয়ালি যিটো 51 টুকুৰা হৈছিল সতীমাৰ, তাৰে ঠাইটো আছে। সতীমাৰ ঠাইটো মানে ভৰিৰ যিটো ঠাইটো থাকে সেই ঠাইটো পৰিছে তাত। ইয়াত চাওক বান্দৰ। বহুত কষ্ট হল ভিডিওটো লবা কাৰণে, আমাৰ পেটৰ কাৰণে বেন্ড হ'ব নোৱাৰো। তো ফাইনালি জোতা চোতা খুলি হাত ভৰি ধুই একদম সাফা সুতৰা হৈ গলো মন্দিৰত যাম বুলি। তো ইয়াত চাও আমাৰ বামুণদেৱে মানে মেইন গেটখন বন্ধ কৰি দিছে। তো আমাক চাবি দি দিলে, আমাৰ নাৰদাই চাবি খুলিছে। তো ফাইনালি এতিয়া যাম ওপৰত। এইটো মন্দিৰত যাবলৈ আপোনাৰ 700+ চিৰি আছে ইয়াত, 700+ ষ্টেয়াৰ্স, মানে 700 চিৰি। মানে মই প্ৰথমত গম পোৱা নাছিলো যে ইমান চিৰি হ'ব বুলি। মানে মোৰ লগৰবিলাকে মোক মিছা কথা ক'লে 10 মিনিটত পাই যাম বুলি। কিন্তু যেতিয়া ধীৰে ধীৰে উঠি আছিলো তেতিয়া মই গম পাই আছিলো মানে কি যে হ'ল অৱস্থা মোৰ। মানে উশাহ ল'ব পৰা নাছিলো, এনেকুৱা অৱস্থা হৈছিলে মোৰ। পাহাৰটো মানে চাৰিওফালে ইমান ধুনীয়া। আৰু ইয়াতে চাওক একদম পাহাৰৰ ভিতৰত, পাহাৰৰ মাজত এটা শিৱ মন্দিৰ, আৰু মূৰ্তিটো ইমান ধুনীয়া লাগিছে শিৱ বাবাৰ, একদম মজা। আমার সামনে দিয়ে নাইছে। চাৰিওফালে ভিউখিনি চাওক একবাৰ কিমান ধুনীয়া। মোৰ অৱস্থা বেয়া, সিঁড়িটা দেখা কই উঠতে লাগবে একটু। তো বহুত কষ্ট কৰি ওপৰলৈ উঠিলো, মানে উঠি পোৱা নাই, এতিয়াও গৈ পোৱা নাই, পামহে এতিয়া। তো ফাইনালি পাই গলো আমাৰ টুক্ৰেশ্বৰী দেৱালয়। এইটো হ'ল মন্দিৰটো বন্ধ হৈ আছে, খুলিব অলপ পিছত। আৰু বান্দৰবিলাকে মানে পুৰা মন্দিৰটো ৰখৱালি কৰি থাকে, একদম মন্দিৰৰ ওচৰত বহি থাকে, ওচৰলৈ যাব নিদিয়ে।
আৰু সাইডৰ ব্যাৰিকেডবোৰ একদম মানে বহুত মানে দুৰ্বল ওচৰলৈ মানে একদম যাব নোৱাৰি আৰু এটা ইন্টাৰেষ্টিং কথা কম হে যে পাহাৰবোৰ দেখা পাই আছে পাহাৰবোৰ হল বাংলাদেশ মানে ময়ো গম পোৱা নাছিলো আজিয়ে গম পালো আৰু ইয়াত মই শুই আছো আৰাম কৰি আছো অকমান জিৰণি লৈছো মই যেটো মন্দিৰৰ ওচৰত জিৰণি লৈ আছো এটো একচুয়ালি আমাৰ শিৱ বাবাৰ ফুটপ্ৰিন্ট হয় ইয়াতে শিৱ বাবা যেতিয়া মন্দিৰত আহিছিল প্ৰথমবাৰৰ কাৰণে ইয়াতে থিয়া হৈছিল তো ফাইনালি মন্দিৰ খুলি গল মই সোমালো ভিতৰত মই নাৰুক মাতিছিলো কিন্তু নাৰু একদম মানে বান্দৰৰ ভয়ত আহিব নিবিচাৰিলে প্ৰথমতে ইয়াত সব বান্দৰবোৰে একদম মন্দিৰৰ গেটতে বহি থাকে তেতিয়া ভিতৰখিনিও দেখুৱাম যে যিটো কথা মই কৈছিলো যে হতিমাৰ ঠাইটো পৰিছে ইয়াত কেনেকুৱা হয় দৰ্শন কৰিব পাৰিব সকলোৱে তো ইয়াত ওচৰত মই থিয় হৈ আছো বামুণ দেৱী ইয়াত সাফা সুতৰা কৰি আছে অকমান তো এয়া হল আমাৰ হতিমাৰ অংশ এটা 51 অংশৰ এটা অংশ ফাইনালি আমাৰ দৰ্শন শেষ হৈ গল এতিয়া গৈ আছো আমি তলত এই দুইজনৰ দৰে যদি বন্ধু জীৱনত থাকে থাকাতকৈ নাথাকাই ভাল এশটা শত্ৰু আৰু এটা বন্ধু একে হয় যিয়ে হওক তো বলক তলত লগ হ'ব এতিয়া তো আমি তলত আহি পাই গলো তলত কিন্তু নামি আহোতে বেছি সময় লাগা নাই বৰ বেছি হলে 8 পৰা 10 মিনিট লাগিছে উঠোতে প্ৰায় 45 মিনিট 1 ঘণ্টা মান লাগিছে মানে ইমান ভাগৰ লাগিছে ভৰি মানে একদম কপি আছিল ইমানবোৰ সিডি উঠি কিনে আজি হওক মন্দিৰটো দৰ্শন কৰি বহুত ভাল লাগিছে মানে আকৌ এবাৰ আহিবলৈ চেষ্টা কৰিম চাও কি হয় তো এতিয়া তলত যাম তলত আৰু এটা মন্দিৰ আছে হেতু সাগে দুৰ্গা মন্দিৰ মই গম পোৱা নাছিলো যোৱাৰ পিছতহে গম পাইছো তো লাঠিখন হাততে আছে লাঠিখন দেখা পালে মানে আৰু বান্দৰবোৰ ওচৰলৈ নাহে এতিয়া গম পাব চাব লাঠিখন পাকাত মাৰাৰ লগে লগে বান্দৰবোৰ একদম ভাগে এইটো চাওক দাউৰিছে পুৰা তো যিয়ে হওক মন্দিৰ দৰ্শন কৰিলো ইয়াতে দুৰ্গা মাৰ দৰ্শন কৰিলো তো মন্দিৰ দৰ্শন শেষ হৈ গল এতিয়া ৰিটাৰ্ণ ওলাই অহাৰ সময় তো ওলাই আহোতে গোৱালপাৰাৰ ভিতৰদি ওলাই আহিছিলো আমি তো এটো ব্ৰহ্মপুত্ৰ নদীৰ এটা ভিউ হয় কিমান ধুনীয়া এটা ভিউ আৰু আজিৰ ভিডিওটো ইয়াতে শেষ কৰিছো ভিডিওটো যদি ভাল লাগি থাকে চেনেলটো অৱশ্যই লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকেও সুস্থ থাকিব